আজি ঘোষণা করা এইচএসএলসি ফাইনাল পরীক্ষার ফলাফল আমার দেবস্থান জাতীয় বিদ্যালয়ের আশানুরূপ ফলাফল হয়েছে। যি মুঠ আমার 28টা ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে 2টা ষ্টাৰ, 10টা ফাৰ্ষ্ট ডিভিজন আৰু বাকী 16টাই ছেকেণ্ড ডিভিজন পাইছে। থাৰ্ড ডিভিজন নাই, ফেইলো নাই। আমাৰ প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বিদ্যালয়খনে এইটো অঞ্চলৰ ভিতৰত গোটেইকেইখন বিদ্যালয়ৰ ভিতৰত ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু চেণ্টাৰটোৰ ভিতৰত আমাৰ বিদ্যালয়খন দ্বিতীয় স্থানত আছে। গতিকে আমি আশা কৰোঁ এই ফলাফলৰ লগতে আমি অঞ্চলবাসী ৰাইজক তেখেতসকলৰ চেষ্টা, অভিভাৱকসকলৰ যিটো চেষ্টা, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ আৰু আশা কৰোঁ আমি আগলৈ আৰু ভাল ফলাফল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ম। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ দেৱস্থান জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এক বিশেষ কৃতিত্ব অৰ্জন কৰি দেৱস্থান অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। এই শুভ মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আমি হিয়াভৰা অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱস্থান জাতীয় বিদ্যালয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 28জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। তাৰ ভিতৰত 10জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰাৰ লগতে এজনে চেণ্টাৰৰ ভিতৰত ছেকেণ্ড 84.5, মাত্ৰ 3 মাৰ্কৰ কাৰণে ডিষ্টিংশ্যন পোৱা নাই, আৰু 2জনে ষ্টাৰ পাইছে। গতিকে বিশেষ কৃতিত্ব হাচিল কৰি যিসকল ছাত্ৰ ছাত্ৰী আমাৰ দেৱস্থান অঞ্চললৈ গৌৰৱ কৰি আনিছে, তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ অসমত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তেখেতসকল সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।